অহা 2 এপ্ৰিলৰ পৰা ৰাজ্যত মিচিং অধ্যুষিত অঞ্চলত 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং মাতৃভাষাত পাঠদান আৰম্ভ হ'ব। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যোৱা লিগাঙৰ দিনাই মিচিং ভাষাক শিক্ষাক মাধ্যম হিচাপে ঘোষণা কৰাত এতিয়া উৎফুল্লিত হৈ মিচিং জাতীয় সংগঠন TMPK আৰু মিচিং ৰাইজে প্ৰত্যেকখন বিদ্যালয়সমূহক এনেদৰে হাতে কামে সুন্দৰকৈ প্ৰস্তুত কৰাত ব্যস্ত। সমান্তৰালকৈ চিলাপথাৰৰ অঞ্চলতো 16খন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং মাতৃভাষাৰ বিদ্যালয়সমূহক আদৰণি জনাই TMPKৰ উদ্যোগত জাতীয় সাজ সজ্জাৰে বিদ্যালয়ক সুসজ্জিত কৰি তোলা স্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰা দেখা গ'ল। সাংগঠনিক TMPK চিলাপথাৰ জিলা সমিতিৰ পৰা আমি মিচিং ভাষাৰ মাধ্যম হিচাপে 16খন প্ৰাথমিক বিদ্যালয় পাইছোঁ আৰু ইতিমধ্যে এই মিচিং ভাষাটোক আদৰণি জনাই বিদ্যালয়সমূহৰ পৰিচালনা সমিতি লগতে TMPKৰ নেতৃত্বত আথক ধুনীয়া কৰিবৰ কাৰণে আমাৰ ট্ৰেডিশ্যনেল কালাৰফুল কৰিবৰ কাৰণে আপোনালোকে দেখিছে এইটো ৰিবি গাছেং মাবলাৰেৰে সজোৱা হৈছে। আমিও আমাৰ গাঁওসমূহৰ সহযোগত লগতে আমাৰ বিশেষকৈ ভগৱান মিৰি প্ৰাথমিক বিদ্যালয়ৰ ইনচাৰ্জ হিচাপে অজয় মিলি TMPK চেণ্ট্ৰেল কমিটিৰ পৰা তেখেতে ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আথক ধুনীয়া কৰিবলৈ চেষ্টা কৰা হৈছে আৰু আমাৰ 2 তাৰিখ দিনা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা সমূহ গাঁওবাসী ৰাইজে ইয়াত উপস্থিত হৈ যিহেতু মিচিং ভাষাটোক বহু সংগ্ৰামৰ ফলত মাধ্যম হিচাপে এই বৰ্ষত পাইছে, আনন্দিত হৈ আদৰণি জনাবলৈ ইয়াত আহিব আৰু ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ TMPKৰ সভাপতি তিলক দলে দেৱক 2 তাৰিখে আদৰণি জনাইছোঁ। আচ্ছা, ইয়াত যিহেতু বিশেষভাৱে ইয়াত খুব সুন্দৰ এক পৰিৱেশৰ মাজত ইয়াতে কৰি থকা হৈছে, আচলতে কি উদ্দেশ্য এনেধৰণৰ কালাৰবিলাক দিবলৈ প্ৰস্তুত চলাইছে? উদ্দেশ্যটো এইটোৱেই, আমাৰ কণ ছাত্ৰ ছাত্ৰীবোৰে স্কুলত আহিয়ে পৰিৱেশটো সুন্দৰ পাব লাগে, তেওঁলোকে যাতেই ইয়াত খেলা ধূলাৰ পৰিৱেশ পাব লাগে, সৌন্দৰ্য অনুভৱ কৰিব পাব লাগে। আমাৰ ইয়াত ওচৰে পাজৰে অন্যান্য জাতি জনগোষ্ঠী আছে, তেখেতসকলেও ইয়াত এই স্কুলখনত দেখিলেই গম পাব লাগে যে এইটো মিচিং মাধ্যম বিদ্যালয়। তেনেধৰণৰ লক্ষ্য উদ্দেশ্যৰে আমি সমূহ ৰাইজৰ সহযোগত কালাৰফুল কৰিবলৈ চেষ্টা কৰিছোঁ। যিবিলাক ইয়াত যে কালাৰফুল কৰা নহয়, চৰকাৰী আঁচনি নহয়, বিশেষকৈ ইয়াত নেতৃত্ব লৈছে অজয় মিলি আৰু সকলোৰ পৰা আমাৰ ইয়াতে গণ্যমান্য ব্যক্তি আছে, তেওঁলোকৰ পৰাও সকলোৰ পৰা সংগ্ৰহ কৰি ৰাইজৰ পৰা প্ৰত্যেক ঘৰৰ পৰা আমি 10 টকাৰ পৰা আদি কৰি 100, 500 এনেকুৱা আমাৰ গাঁৱত 130 ঘৰমান আছে, প্ৰত্যেক ঘৰৰ পৰা কালেকশ্যন কৰিছোঁ আৰু আমিও যিমান পাৰোঁ ইয়াত অৰ্থ ব্যয় কৰি ইয়াত আথক ধুনীয়া কৰিবলৈ প্ৰয়াস কৰিছোঁ।